নিৰ্বাচনী যুদ্ধ শেষ দিনে নিশাই খোৱা এৰি ব্যস্ত হৈ থকা সময়বোৰ এতিয়া নাই নিৰ্বাচনত লাগি থাকোতে হেপাহৰ বিহুতি কোনফালে আহি কোনফালে ঘূৰি গ'ল গমকে নাপালে ৰাজনীতিকসকলে সেয়ে এতিয়া সময় অকণমান অৱসাদ দূৰ কৰাৰ এইখিনি সময় বিধায়ক পদ্ম হাজৰিকাৰ নিজৰ সেয়ে হাতে হাতে পল জুলুকি লৈ কন্যকা পৰিয়ালৰ সৈতে মৎস্য চিকাৰত নামিল বিধায়ক দৃশ্যটো জিয়া ভৰলীৰ কন্যকা কৃষিপামৰ বিধায়কৰ পলৰ চাবত আবদ্ধ হল ৰৌ কুঁহি শ'ল মাছ বিধায়কৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে নিগৰি আহিল এফাকি বিহু প্ৰকৃততে প্ৰত্যেকটো বহাগ বিহুত কন্যকা কৃষিপামৰ পৰিয়ালে লগে ভাগে এসাঁজ খায় এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে সেয়া হৈ উঠা নাছিল বহাগৰ বতৰত এটা দিনত আমি কোনো বাহিৰৰ মানুহ নাই কন্যকা পৰিয়ালৰ সকলোৱে মিলি হাতত পল লৈ জাল লৈ আমি নামি যাওঁ আৰু এসাঁজ খাওঁ আমাৰ মহিলাসকল খাবলৈ নাৰী যিসকল আছে আমি মাৰি পেলাই দিবলৈ গতিকে আমি আজি দিনটোত এসাঁজ ভালকৈ খাম তেওঁৰ মতে এয়া নিৰ্বাচনৰ ভাগৰ মৰাৰ সময় ইয়াত কোনো টেষ্টি কিবা কিবি বনাই নহয় মাৰ ভাত পিঁয়াজ কটা কন্যাকাৰ বিলাহী কটা আৰু ফ্ৰাই মাছৰে আমি আজি এসাঁজ খাম আৰু এইটো আমি পৰম্পৰাটো সদায় ৰাখিবলৈ কন্যাকা পৰিয়ালে আমি চেষ্টা কৰিম গতিকে আমি কন্যাকা পৰিয়ালৰ ফালৰ পৰা কিছু পলমকৈ হ'লেও সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ সেয়ে নিৰ্বাচন শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ল পৰম্পৰা ধৰি ৰখাৰ প্ৰচেষ্টা কন্যকা কৃষিপামৰ পৰিয়ালৰ সতীৰ্থৰ সৈতে জুৰিলে বিহুগীত বিহুৰে বলিয়া সৰু মাই বিহুৰে বলিয়া সৰু মাই সৰু মাই বিহুৰে বলিয়া আমি অসমীয়া সৰু মাই বিহুৰে বলিয়া আমি বিহুনাম গাই গাই এইবাৰ পানীত নামিল বিধায়ক পদ্ম হাজৰিকা হাজৰিকাৰ পলত পৰিল ইটোৰ পিছত সিটো প্ৰকাণ্ড মাছ আবদ্ধ হল ৰৌ কুঁহি শ'ল মাছ জামুগুৰি হাটৰ পৰা তপন ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম